হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ। আজি হৈছে বুধবাৰ আৰু এতিয়া বাজি গৈছে 3টা। এয়া যোৱাকালি আবেলি ওলাই গৈছিলোঁ অকণ বজাৰলৈ। মই বোলো কিবা এটা আজি যাহঁতৰ মেৰেজ এনিভাৰ্চেৰী, গতিকে বোলো কিবা অকণমান গৈ পেলাই লৈ আহোঁ আৰু তাতে চাই মেলি ল'লোঁ। যি পচন্দ হ'ল তেনেকৈয়ে ল'লোঁ। কিন্তু মই ভাবি যাওঁ কিবা এটা আনোগৈ, কিবা এটা মোৰ সদায় তেনেকুৱা হয়, লগত কোনোবা নহ'লে ডিচিশ্যন ল'বলৈকে মোৰ দিগদাৰী হৈ যায়। অকলে গৈছিলোঁ, সেইকাৰণে বোলো হ'ব আৰু যি পাইছোঁ তেনেকৈয়ে লৈ আহিছোঁ। আৰু এয়া আজি ৰাতিপুৱা ব্ৰেকফাষ্ট কৰাৰ পাছত বোলো যাক গিফ্টটো দি থৈ আহোঁগৈ। আৰু পিছে পিছে এওঁ আহি আছে, মানে ভিডিঅ' কৰিব দিয়া নাইকিয়া, গেঞ্জি পিন্ধি আছে যিহেতু। ৰুলা, হেপী এনিভাৰ্চেৰী। কি কৰি আছা? অঁ, ৰুটি খোৱাই নাই? সেয়া হেপী এনিভাৰ্চেৰী। হেল্ল' এভৰিৱান, এয়া চাওক মই আছোঁ কিটচেনত আৰু এতিয়া বনাবলৈ লৈছোঁ এইটো কি যে কুন্দিল বুলি কওঁ আমি। দেখিছেনে? কাটি থোৱা আছে, গতিকে ধৰিব নোৱাৰিব হয়তো। এনেকুৱা এইটো বনাবলৈ লৈছোঁ। এইটো বোলে বিৰাট ভাল চুগাৰ পেচেণ্টৰ কাৰণে, প্ৰেছাৰৰ কাৰণে বহুত ফাইবাৰো আছে। আজি বনাওঁ, কেনেকৈ বনাওঁ আপোনালোকক লগত লৈ লওঁ বোলো। একদম চিম্পুলভাৱে বনাম যাতে হেল্থ বেনিফিট থাকে। আৰু এইফালে পেনখনত মই দি দিছোঁ অকণমান জিৰা তেলতে। কাৰেণ্টটো নাই, সেইকাৰণে অকণ আন্ধাৰ আন্ধাৰ দেখিছে বাৰু। এতিয়া মই অকণমান আলুখিনি ভাজি যাম আৰু আলুখিনি মই অকণমান ফ্ৰাই কৰিছোঁ, অকণ সিজিছে। এনেকুৱাতে মই ইয়াত দি দিম পিঁয়াজখিনি। আগতেও দিব পাৰি, তথাপিতো মই এতিয়া দি দিছোঁ। অকণমান ভালকৈ ভাজা যাব। আৰু চাওক পিঁয়াজখিনিও অলপ অলপ ভজা গৈছে। এনেকুৱাতে মই দি দিম এইখিনি কুন্দিলখিনি। এতিয়া মই ইয়াতে দি দিম হালধি, অকণমান জিৰা, ধনিয়া দিলোঁ দেই, চৰি এইখিনি। তাৰপিছতে অকণমান দিছোঁ মই জিৰা অকণমান আছিলে, একো নাই। আৰু এতিয়া মই ব্যৱহাৰ কৰিছোঁ নিমখ। এখন মই অকণমান কম জুইত ঢাকনা মাৰি থ'ম, যাতে ইয়াৰ যিটো মইশ্চাৰ ওলায়, পানী ওলায়, তাৰ পৰাই এইখিনি সিজে। অলপ জুইটো কমাই, মানে গেছৰ ফ্লেমটো কমাই দিছোঁ আৰু মই ঢাকি দিছোঁ। আৰু ইফালে মোৰ এয়া কুন্দিলৰ ভাজিখন। আমাৰ ঘৰত মানে কমাই খায়, কুন্দিলটো বৰ বেছি নচলে, গতিকে মই ভালকৈ নামটো শুদ্ধকৈ উচ্চাৰণ কৰিছোঁ নাই, মোৰ সেইটোতো অকণ সন্দেহ আছে। যিটো বস্তু নেখায় তাৰমানে বেছি এয়া নহয় যে লোৱা নাযায় নামটো। কিন্তু মই মানে কি জানো যে খুবেই ভাল প্ৰেছাৰ, মানে চুগাৰ পেচেণ্টৰ কাৰণে বা প্ৰেছাৰ থাকিলেও এই বস্তুটো খোৱা খুব ভাল। কালি মই নিজে ওলাই যাওঁতে দেখা পাই পেলাই লৈ আহিলোঁ। এওঁলোকে নেখায় কাৰণে নানে, কিন্তু মই কৈ থৈছোঁ বোলো নহয় আজি ভাজিম, খাবই লাগিব। আৰু সেইকাৰণে মই আজি বাইদেউগৰাকীকো ভাজিবলৈ দিয়া নাই, মই নিজেই বনাইছোঁ। চাওঁচোন খায় নে নাখায়। মইতো ভালেই পাওঁ, মই খুবেই ভাল পাওঁ, বেয়া নাপাওঁ। কিন্তু সেয়া আৰু এওঁলোকে নাখাওঁ বুলি এবাৰ ভাবিলেই যে নাখায়। আপোনালোকৰ হয়নে বাৰু তেনেকুৱা? আৰু এতিয়া মই অকণমান গেছৰ ফ্লেমটো মই হাই কৰিয়ে থৈছোঁ, মানে কমাই দিছিলোঁ বাৰু, হাই কৰি দিছোঁ। আৰু অকণমান মই নেমু চেপি দিম। আৰু মই এতিয়া গেছৰ ফ্লেমটো অফ কৰি দিছোঁ। আৰু এয়া মোৰ ভাজি হৈ গ'ল, ৰেডি হৈ গ'ল। আৰু এয়া ফাইনেলি মোৰ ভাজি হৈ গ'ল। অকণমান দেখাই দিছোঁ, আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ দেই। সকলোৱে খায়, তথাপিতো অকণমান দেখাই দিছোঁ। আৰু এইফালে লৈছোঁ মই আপেল কল, বোলো অকণমান মাকো দি আহোঁ আৰু এওঁকো দি লওঁ। এওঁ সোনকালে ব্ৰেকফাষ্ট কৰে ৰাতিপুৱা, সেইকাৰণে এই 11টা, 11:30 বজালৈ ভোকেই লাগি যায়গৈ। আৰু অকণমান যিহেতু ওলায়ো গৈছিলে। আৰু এইফালে লৈছোঁ মই আখৈ পেকেট এটা খুলি। মোৰ পাকঘৰৰ কেঁচিখন হেৰাই থাকিলে, আনাই হোৱা নাইকিয়া, কেইবাদিনো হ'ল। তাৰপাছত পেকেটটো কাটোতে কটাৰীৰে বেয়া হৈ গ'ল, অকণ পৰিলোঁ। তাৰপাছত সেই টেমাটোত ভৰাই থ'লোঁ, অলপ ৰৈ গ'ল, সেই পেকেটটোতে তেনেকৈ ভৰাই থৈ দিলোঁ। আৰু এইখিনি টেমাত ধৰাখিনি থৈ দিলোঁ এইফালে। আৰু তাৰপাছত অকণ বাতি এটাত এওঁৰ কাৰণে লৈছোঁ এয়া দৈ দি পেলাই, আৰু লগত ফল মূল অকণমান, বাছ ইমানেই। হেৰা জলপান দি থৈছোঁ, আখৈ দৈ।
আৰু ব্লগটো চাই যদি ভাল পালে তেন্তে প্লিজ লাইক শ্বেয়াৰ কমেণ্ট কৰি মোক উৎসাহিত কৰিব। তেন্তে আজিলৈ আহোঁ।